কেইবা হাজাৰ অধিক মানুহে ভক্তই ইয়াত আৰিয়া প্ৰচলন কৰিছে আৰু তেখেতসকলৰ নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে তেখেতসকলে ইয়াত উপবাসে থাকি আৰিয়া প্ৰচলন কৰিছে। যিসকল ভকতে উপবাসে থাকি বা অনাহাৰে থাকি আৰিয়া প্ৰচলন কৰিছে তেখেতসকলৰ সমিতিৰ তৰফৰ পৰা পৰম্পৰাগতভাৱে আমি সিধা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। অতীতৰ পৰা যিধৰণে পৰম্পৰাগতভাৱে সিধা দিছে এতিয়াও বৰ্তমানো আমি সিধা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰি আছোঁ। সম্পূৰ্ণ বাহ্যিকতাৰ পৰা দূৰত থাকে আধ্যাত্মিক চিন্তা চেতনাৰে পৰিপূৰ্ণ হৈ আমি যাতে এই কাৰ্যসূচীসমূহ ৰূপায়ণ কৰিব তাৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰি আমি আজিৰ এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আশা ৰাখিছোঁ পৰৱৰ্তী কাৰ্যসূচীসমূহত আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ ভকত ৰাইজৰ ইয়াত উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। ৰঙিয়া মহকুমাৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত বালিসত্ৰ শতাংশী সত্ৰৰ ৰাজহুৱা সভা মহোৎসৱ 5 দিনীয়া কাৰ্যসূচীৰে আমি উদযাপন কৰিবলৈ লৈছোঁ। আৰু যোৱাকালি আমাৰ 7 তাৰিখ যোৱা 7 তাৰিখে আমাৰ প্ৰথম দিনাৰ কাৰ্যসূচী আছিল মানে কাৰ্যালয়ৰ দ্বাৰ উন্মোচন, ৰন্ধন গৃহ দ্বাৰ উন্মোচন, লগতে আমাৰ ৰন্ধন গৃহৰ দ্বাৰ উন্মোচন হৈ গ'ল, পিঠা বিতৰণৰ দ্বাৰ উন্মোচন। তাৰ লগে লগে আমাৰ সকলোৰে পৰিচিত সন্মানীয় ব্যক্তি অসম বিজেপিৰ নৱনিৰ্বাচিত সভাপতি সন্মানীয় শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াই আমাক ৰাইজৰ মাজত আহি এটা কমেণ্ট দিছিল যে তেওঁ হাই ভল্টেজ এটা লাইট দিয়াৰ ব্যৱস্থা কৰিব। তেওঁৰ প্ৰথমতে যোৱাকালি আহি তেওঁ প্ৰায় 9 বজাত আহি তেওঁ সেইটো উদ্বোধন কৰিছে। তাৰ কাৰণে তেওঁক আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আৰু যিসকল মানে ধৰ্মপ্ৰাণ ৰাইজে সিধা আৰিয়া এইটো কি বস্তু তেওঁলোকে জানিবৰ কাৰণে ইয়াত উল্লা মাৰে আহি মহাপ্ৰভু বংশীধৰৰ চৰণত তেওঁলোকৰ মানৱ সিদ্ধিৰ কাৰণে সেৱা জনায়। আৰু তেওঁলোকৰ মনত যি আশাৰে ইয়ালৈ আহে তেওঁলোকে পূৰণ হয় বুলি এটা প্ৰবাদ আছে। আৰু যিসকল ধৰ্মপ্ৰাণ ৰাইজ উপবাসে থাকি ইয়াত আহে তেওঁলোকক আমি সিধা দিয়াৰ এটা আমাৰ ব্যৱস্থা আছে। এই সিধাত আমি বাঁহৰ চুঙাত মিঠাতেল আৰু মাটিৰ বাচনত ভাত বনোৱাৰ কাৰণে দিয়াৰ ব্যৱস্থা আছে। লগতে যিসকল উপবাসী ভক্তক আমি থলুৱা খাদ্যৰে অসমীয়া খাদ্যসমূহেৰে তেওঁলোকক আমি আপ্যায়ন কৰোঁ। তিল পিঠা, নাৰিকল পিঠা আৰু চুঙা পিঠাৰে তেওঁলোকক আমি আপ্যায়ন কৰোঁ। আৰু প্ৰায় আপোনালোকে আজিও দেখা পাইছে কিমান ভক্তৰ আগমন আছে। যোৱাকালি প্ৰায় লক্ষাধিক ভক্তৰ আগমন আছে। আৰু তেওঁলোকক আমি উপবাসী ভক্তক সিধা দিয়াৰ ব্যৱস্থা কৰিছোঁ। হয়তো এইটো পৃথিৱীত মানে ভাৰতবৰ্ষতে নাই। আৰু লগতে আমাৰ যিটো আৰিয়া বুলি কয় বহুতে নাজানে, এই আৰিয়াটো হৈছে তাৰমানে কুমাৰ সকলৰ দ্বাৰা নিৰ্মিত মৃৎশিল্পীসকলে বনায়। এই আৰিয়াত আছিল গোলাকৃতিৰ আৰিয়া। চাকি আৰু আৰিয়াৰ মাজত পাৰ্থক্য আছে। আৰিয়াটো হৈছে গোলাকৃতিৰ আৰু তাৰ আমি গোটা সৰিয়হৰে মাজত শলিতা দি সেইটো মানে জ্বলায়। আৰু উপবাসী ভক্তসকলে প্ৰথমে আমাৰ মহাপ্ৰভু বংশীগোপালৰ তেওঁলোকে উৎসৰ্গা কৰি ধৰ্মীয় আধ্যাত্মিক চিন্তাধাৰাৰে তেওঁলোকে আৰিয়াটো লৈ আহি আমাৰ ইয়াত কলডিল যিটো কৰে ৰাইজে বিভিন্ন ঠাইৰ পৰা যিসকল ভক্তবান ৰাইজ আহে তেওঁলোকৰ সুবিধাৰ ঠাই সেই কলডিলটো পুতি দিয়া হয়। আৰু সেই কলডিলৰ ওপৰত উপবাসী ভক্তসকলে তেওঁৰ মনৰ কামনা সিদ্ধিৰ কাৰণে উজাগৰে উৰে ৰাতি থাকি আৰিয়াটো জ্বলায়। ভক্তৰ ভিৰ কেনেকুৱা? যোৱাকালি কিমান হৈছিল? যোৱাকালি ভক্তৰ লানি নিচিনা লক্ষাধিক ভক্তৰ সমাগম হৈছিল। বিভিন্ন অঞ্চলৰ পৰা আহিছে, অসমৰ বিভিন্ন অঞ্চলৰ পৰা ঠাই বুলিয়ে নহয়, ভাৰতবৰ্ষ নহয়, অন্য ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা যিমানে দিন বাঢ়ি গৈ আছে সিমানে ভক্তৰ সমাগম বাঢ়ি গৈ আছে। মাজে সময়ে আমি শুনিবলৈ পাওঁ এখন মানে সভাখনৰ মাহাত্ম্য মানে কি ক'ব, মাহাত্ম্যৰ ওপৰত কি ক'ব আপুনি? মাহাত্ম্য মানে যিসকল মানে ভক্তবান ৰাইজে মনত তেওঁলোকৰ মানে যি ভাবি আহে সেইটো ইয়াত যদি ভগৱানৰ ওচৰত প্ৰণামত জনায়, শুদ্ধ মনেৰে ভগৱানক সেৱা জনায়, সেই তেওঁৰ মনৰ কামনা মানে পূৰণ হয় বুলি এটা প্ৰবাদ আছে। হয়, কিমান দিনীয়া কাৰ্যসূচী আছিল আপোনালোকৰ? আমাৰ 5 দিনীয়া কাৰ্য আছিল। যোৱাকালি আমাৰ গুণ বুলি কয় সেইটো মই ক'লোৱে আপোনালোকক। আজি আমাৰ দ্বিতীয় কাৰ্য হৈছে। দ্বিতীয় কাৰ্য হৈছে আমাৰ আধুনিক নৃত্য প্ৰতিযোগিতা আছে, অহাকালি নাম আছে। আৰু পৰহিলৈ আমাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ নীল আকাশৰ দ্বাৰা গীত পৰিৱেশন কৰা হ'ব। আৰু 5 দিনীয়া কাৰ্যসূচীৰ নাম আছে। আৰু সেইদিনা আমাৰ ধৰ্মধ্বজা মানে নমাই দি আমি সভা সমাপ্ত হ'ব বুলি। শেষত ভক্তবান ৰাইজক কি ক'ব? ভক্তবান ৰাইজক এইটোৱে মই অসমৰ ৰাইজক মই এইটোৱে আহ্বান জনাম যে আপোনালোকে বালিসত্ৰ শতাংশী সত্ৰ ৰাজহুৱা সভা মহোৎসৱলৈ আহক। আৰিয়া আৰু সিধা আৰু গুণ কি বস্তু আপোনালোকে নিজে আহি ইয়াক অনুধাৱন কৰক, এইটোনো কি বস্তু। আৰু আপোনালোকে আহি আমাকো গৌৰৱান্বিত কৰক। আৰু আমি যাতে আপোনালোকৰ প্ৰদৰ্শনে আমাৰ যাতে ভৱিষ্যতেও এই ভাতৃত্ব বা সমন্বয় বজাই ৰাখে। আৰু এইটো এটা আৰিয়া বুলি এইটো এটা হৈছে যে মানে আধ্যাত্মিকতাৰ হৃদস্পন্দ। আৰু ইয়াত মানে ভাতৃত্বভাৱৰ
ভাতৃত্বভাৱ সমন্বয় ইয়াত বজাই ৰাখে। যদি কোনোবা ল'ৰা ছোৱালী বিদেশতো পঢ়ে বা বাহিৰত থাকে, সভা মহোৎসৱ বুলি ক'লে তেওঁলোকে এক মানে আহি যিকোনো প্ৰকাৰে আহি ভাতৃত্বভাৱ সমন্বয়ৰ এটা মিলনৰ এটা ভূমি হিচাপে তেওঁলোকে কৰি আহিছে।